আইনাখনৰ সন্মুখত বহি থকা ৰদালিয়ে তাইৰ ধুনীয়া দীঘল কলা চুলিখিনি বেঁকা কৰি আছিল। তাই হাঁহি হাঁহি লাহেকৈ প্ৰেমৰ গান এটা গুণগুণাই আছিল। পিছফালৰ পৰা কোনোবাই কোঠাটোত সোমাই আহিল। শব্দৰ পৰা তাই চিনি পাব পাৰিছিল যে সেইজন আন কোনো নহয়, তাইৰ মৰমৰ স্বামী ৰণী। ৰণী কোঠাটোত সোমোৱাৰ লগে লগে বিচনাখনত ৰখা ৰদালিৰ শাৰীখন তুলি লৈ মজিয়াত পেলাই দিলে। ৰণীয়ে ক'লে, কিমান বাৰ কৈছো এই জাবৰ বিচনাত নাৰাখিব, বুজি পোৱা নাই নেকি? ৰদালি কয় যে জাবৰ নহয়, মোৰ শাৰী, আৰু সেইখনো আমাৰ ঘৰৰ পৰা প্ৰসাদ হিচাপে আহিছিল। কিয় পেলাই দিলে? ৰণী, মোৰ বিচনাত তোমাৰ কোনো বস্তু আৰু কেতিয়াও চাবলৈ মন নাযায়। ৰদালি আৰু দেখিলে কি কৰিব? ডাঠ চকু দুটাৰ চকুৰ পতা জিলিকি থকা অৱস্থাত ৰদালিয়ে ক'লে। খঙত উতলি থকা ৰদালিৰ ওচৰলৈ ৰণী আহিল আৰু তাই ভয়তে বেৰৰ কাষত আঁকোৱালি ল'লে। ৰণীয়ে ক'লে, তোমাক দেখা পালে তোমাৰ বস্তুৰ লগত তোমাক তুলি লৈ কোঠাৰ পৰা বাহিৰ কৰি দিম। আৰু এই দুৰ্গন্ধটো কিহৰ পৰা আহিছে? নাকটো হাতেৰে ধৰি ৰণীয়ে ক'লে, সৰিয়হ তেল, মই মাত্ৰ ব্ৰেড বনালো, যদি কয় মই তোমাৰ মূৰটো মালিচ কৰিব পাৰিম। চাবুকৰ দৰে হাতখন দোলা দি ৰদালিয়ে ক'লে, প্ৰয়োজন নাই, মোৰ হেৰাই যা। হাতেৰে নাকটো ঢাকি সি ক'লে, কি কওঁ, অসমীয়া কথা নাজানে নে? ৰদালিয়ে নিজৰ টিপিকেল গ্ৰাম্য ষ্টাইলত ক'লে, ইয়াৰ পৰা যাবলৈ কৈছিলো আৰু মোৰ ৰুমত আকৌ বহি সৰিয়হ তেল লগাব নালাগে, আঁতৰি যা। এইদৰে কৈ সি নিৰ্মলভাৱে ৰদালিৰ হাতত ধৰি কোঠাৰ পৰা উলিয়াই আনিলে। কলকাতাৰ এখন কলেজৰ পৰা MBA সম্পূৰ্ণ কৰি শেহতীয়াকৈ অসমলৈ উভতি আহিছিল 24 বছৰীয়া ৰণী। ইয়াত তিনিচুকীয়াত তেওঁৰ দেউতাকৰ ব্যৱসায় চোৱা-চিতা কৰিব লগা হৈছিল। ৰণী কলিতা আছিল ৰবি গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী। ৰবি কলিতা জ্যেষ্ঠ পুত্ৰ। আকাৰে কলকাতাত থাকি বহুত জিমিং কৰি ভাল এথলেটিক শৰীৰ গঢ়ি তুলিছিল। কঁপাললৈকে চুলিখিনি উজ্জ্বল ৰং আৰু চকুত উচ্চতাই তেওঁক ছবিৰ নায়কৰ ৰূপ দিছিল। দুৰ্ভাগ্যজনকভাৱে ৰণীৰ পিতৃ ৰবি তিনিচুকীয়াৰ ওচৰৰ এখন গাঁৱত দীৰ্ঘদিন ধৰি মাটিৰ বিবাদত জড়িত হৈ আছিল। ৰবিয়ে তাত চামৰাৰ কাৰখানা এটা স্থাপন কৰিব বিচাৰিছিল যদিও গাঁৱৰ মুৰব্বীয়ে তাত কোনো মূল্যৰ বিনিময়ত কাৰখানাটো স্থাপন কৰিবলৈ নিবিচাৰিছিল। আনকি ৰবিয়ে মুখিয়ালজনক টকা আগবঢ়াই পক্ষত ৰাখিবলৈও চেষ্টা কৰিছিল যদিও বিফল হৈছিল। মুখিয়ালজন ৰমণী শইকীয়া আছিল দৃঢ় বিশ্বাসৰ ব্যক্তি। অৱশ্যে ৰবিৰ মৰ্যাদা আৰু খ্যাতিৰ ওপৰত তেওঁ যথেষ্ট আপ্লুত হৈছিল। বিশ্বাস যিমানেই সত্য নহওক কিয়, বিক্ৰী হোৱাৰ এটা ভাল মূল্য থাকিব লাগে। শেষত ৰবিয়ে মুখিয়ালজনৰ লগত ডাঙৰ চুক্তি কৰিলে। মুখিয়ালজনৰ একমাত্ৰ কন্যা ৰদালি। তাৰ বিয়া ঠিক হৈছিল তেওঁৰ ডাঙৰ পুত্ৰ ৰণীৰ লগত। পুতেকৰ মতামত জানিবলৈও চেষ্টা নকৰিলে দেউতাকে। ৰণীৰ বিয়া কৰিবলৈ অস্বীকাৰ কৰাৰ সময়ত বিয়া নকৰিলে ব্যৱসায়ৰ লগতে সম্পত্তিৰ পৰাও বিচ্ছেদ কৰিব বুলি ভাবুকি দিছিল। ব্যৱসায়টোক নতুন উচ্চতালৈ নিব বিচৰা ৰণীয়ে দেউতাকৰ সিদ্ধান্তত হাৰ মানিবলগীয়া হোৱাত ৰদালিয়ে কলিতাৰ পৰিয়ালৰ ডাঙৰ বোৱাৰী হিচাপে ঘৰত প্ৰৱেশ কৰিলে। ৰদালি এগৰাকী 22 বছৰীয়া গাঁৱৰ ছোৱালী, অতি সংস্কৃতিৱান। দেখাত পদুম ফুলৰ দৰে গোলাপী, চঞ্চল স্বভাৱৰ যেন তাইৰ বয়স শিশুৰ সুলভতা নোহোৱা হৈ যোৱা নাই। কেনেবাকৈ কিছু ব্যৱস্থা কৰি তাইক BA পাছ কৰাত সহায় কৰা হ'ল। যিয়েই নহওক, ৰদালিৰ দৰে ছোৱালী এজনীক BA পাছতকৈ বেছি কাম কৰিবলৈ দিয়াটো টকাৰ অপচয় হ'ব বুলি মুখিয়ালজনে ভাবিছিল। কাৰণ পঢ়া-শুনাতকৈ তাইৰ কিতাপৰ পৃষ্ঠাৰ পৰা আঁতৰি ঘৰৰ কাম আৰু কাপোৰ নিৰ্মাণৰ প্ৰতিহে বেছি আগ্ৰহ আছিল।
মুখিয়ালজনে শীঘ্ৰে উচ্চ শ্ৰেণীৰ পৰিয়ালত বিয়া দি নিজৰ একমাত্ৰ দায়িত্বৰ পৰা মুক্তি পালে। যৌতুক হিচাপে ৰবিয়ে কেৱল কাৰখানাটোৰ বাবে মাটি পোৱা নাই। তেওঁ খাদ্য-কলৰ কেঁচামালৰো প্ৰতি বছৰে মুখিয়ালজনৰ পথাৰত যোগান ধৰিবলৈ আৰম্ভ কৰিলে। সেই ধাৰণাটো মানি ল'বলৈ সমাজৰ লোকসকল সাজু নাছিল। কিয় এজন ঠাকুৰ কন্যাক এজন কলিতাৰ লগত বিয়া কৰাব লাগে নেকি? বেছিভাগ গাঁৱৰ ছোৱালীৰ দৰে ৰদালিও ঘৰৰ কামত অতি পাকৈত আছিল। ৰন্ধা-বঢ়াই হওক, চাফ-চিকুণ কৰাই হওক বা ঘৰ সজাই পৰাই হওক, ৰদালিৰ লগত মুখিয়ালজনৰ চোতালখন সদায় জিলিকি থকা দেখা গৈছিল। গৰুৰ গোবৰে প্লাষ্টাৰ কৰা হৈছিল। কড়ি পকৰোৱাৰ পৰা দহি ভাল্লালৈকে খাদ্যত তাই প্ৰস্তুত কৰিব নোৱাৰা খাদ্য প্ৰায়ে নাই। কিন্তু ৰদালি ভাগ্যত গৰুৰ গোবৰেৰে প্লাষ্টাৰ কৰা চোতাল নাছিল, বৰঞ্চ জিলিকি থকা গ্ৰেনাইট আৰু মাৰ্বলৰ মজিয়া আছিল। যিমানেই ৰান্ধিব নাজানিলেও তাই গাঁৱৰ মূৰ্খ আৰু নিৰস বুলি গণ্য কৰা হৈছিল আৰু পাকঘৰত সোমাবলৈ দিয়া হোৱা নাছিল। তাই শহুৰেকৰ ঘৰত শোষণ হোৱাটো একেবাৰে নাছিল, যদিও তাই এই কামত সকলোৱে বিৰক্ত হৈ পৰিছিল। এদিন ৰদালিয়ে ৰান্ধিবলৈ পাকঘৰলৈ যোৱাৰ সময়ত গ্লভছ নিপিন্ধাকৈয়ে পোনে পোনে গৰম মাইক্ৰৱেভত হাতখন ভৰাই জ্বলি গ'ল। তাতকৈ বেয়া কথাটো হ'ল যেতিয়া তাই ভেকুৱাম ক্লিনাৰে নিজৰ কোঠাটো চাফা কৰিবলৈ চেষ্টা কৰিলে আৰু তাই শাৰীখন ভেকুৱাম ক্লিনাৰত আবদ্ধ কৰি পেলালে। ধন্যবাদৰ পাত্ৰ যে ৰণীৰ বাহিৰে কোঠাটোত কোনো নাছিল, কিন্তু তাইক মৰমেৰে বুজাই যে ভেকুৱাম ক্লিনাৰ ব্যৱহাৰ কৰিবলৈ শিকোৱাৰ সলনি ৰণীয়ে তাইক খং কৰি কোঠাৰ পৰা বাহিৰলৈ পেলাই দিলে আৰু তেতিয়াৰ পৰা সকলোৱে এই কাম বন্ধ কৰি দিলে আৰু সকলো কাম চাকৰৰ ওপৰত এৰি দিলে। ৰদালিৰ নিৰ্দোষিতা ইমানেই আছিল যে তাইৰ বাবে স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ বিষয়ে জ্ঞান কেৱল টিভি ধাৰাবাহিক আৰু ছবিৰ পৰা পোৱা জ্ঞানৰ মাজতহে সীমাবদ্ধ আছিল। ৰণীৰ কাষত থাকি তাইৰ টিকটিকিয়া যেন লাগিছিল। তাই বিচাৰিছিল যে ৰণীয়েও তাইৰ লগত চিনেমাৰ নায়িকাৰ লগত প্ৰেম খেলিব, কিন্তু ৰণীয়ে তাইক তেওঁৰ কাষত ভাল নাপালে। ৰণীয়ে কোঠাত নথকা সময়ত তাই তাৰ চাৰ্ট বা দুটা কঁকালত মেৰিয়াই দোল খাইছিল। ৰণীয়ে যিমানেই অপমান নকৰক কিয় তাৰ কোনো পাৰ্থক্য নাছিল। তাই এটা কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দিছিল, কাৰণ এটাও আছিল। তাইক ৰণীৰ বাহিৰে ঘৰৰ সকলোৱে মৰমৰ আছিল। তাইৰ শহুৰেক হওক দিনটোৰ ভিতৰত সকলোৰে ওঠত একেই নাম আছিল ৰদালি। ৰদালি আৰু ৰণীৰ বিবাহৰ আঁৰত হয়তো কিছু কূটনৈতিক কাৰণ আছিল। যদিও ৰবি আৰু তেওঁৰ পত্নী শেৱালি প্ৰথম দৃষ্টিত ৰদালিক ভাল পাইছিল, তাই আটাইতকৈ প্ৰিয় আছিল। তাই আটাইতকৈ অৰ্থাৎ ৰণীৰ আইতাক। অতি সোনকালে ৯০ পাৰ হ'বলগীয়া আৰু খোজ কাঢ়িব নোৱাৰা আইতাকৰ সেৱা কৰিবলৈ দুজন চাকৰ নিয়োগ কৰা হৈছিল। ৰদালিয়ে সকলো চাকৰক আঁতৰাই তেওঁলোকৰ সকলো কাম নিজৰ দখললৈ লৈ গৈছিল। যিয়েই নহওক তাই ঘৰৰ কোনো কাম কৰিব নালাগিল। সেইবাবে তাই গোটেই দিনটো আইতাকৰ পিছে পিছে থাকিব। কেতিয়াবা তাই তাৰ জীৰ্ণ হাত-ভৰিবোৰ সৰিয়হৰ তেলেৰে মালিচ কৰিছিল। কেতিয়াবা তাই বাকী থকা বগা চুলিখিনি ফিতাৰে বেইড কৰিছিল। কেতিয়াবা পানী গৰম কৰি হাতেৰে ঘঁহি গা ধুৱাইছিল। তাৰ ব্ৰেকফাষ্ট আৰু লাঞ্চৰ সময়ত তাই তাইক নিজৰ হাতেৰে খুৱাইছিল। আইতাৰ বোৱাৰী দতি কৌৰী আছিল। কোৱা হয় যে ঘনিষ্ঠতাই এজন ব্যক্তিৰ প্ৰতিটো বেমাৰ দূৰ কৰে।
আগতে আইতাই কাষলৈ ঘূৰিব পৰা নাছিল আৰু এতিয়া তাই কোনো সহায় নোলোৱাকৈ উঠি বিচনাত বহিব পাৰিছিল। ৰদালিয়ে আইতাকৰ সেৱাত কোনো শিল নপৰাকৈ নাৰাখিল আৰু আইতাককো আশীৰ্বাদ দি থাকিল। তোমাৰ কোলাত ভিন্ন ল'ৰা-ছোৱালী আৰু ছোৱালীয়ে খেলা হওক। তোমাৰ বিবাহিত জীৱনটো সুখী হৈ থাকক ছোৱালী। তেওঁলোকে কেনেকৈ গম পাব যে তেওঁলোকৰ নাতিয়ে পুত্ৰ বা কন্যাৰ সন্তান জন্ম দিয়াৰ পৰিস্থিতিও সৃষ্টি হ'বলৈ নিদিয়ে। ঘৰৰ দেউতাকৰ ৰূপত এজন খুব ভাল বন্ধু বিচাৰি পালে। তেওঁৰ নাম ৰাজ। কবিতা। ৰবিৰ সৰু ল'ৰা আৰু ৰণীৰ সৰু ভায়েক। ৰাজ ৰদালিৰ সৈতে একেই বয়সৰ আছিল আৰু সেয়েহে দুয়োৰে মাজত ভালদৰে মিল দেখা গৈছিল। ৰদালিক নবৌ মাতিবৰ সলনি তাইক নামেৰে মাতিছিল। ইয়াৰ বাবে ঘৰত তেওঁক বহুত বকাবকি কৰা হৈছিল, কিন্তু কোনেও গুৰুত্ব নিদিলে। গোটেই ঘৰখনত যদি কাৰোবাক ভয় খাইছিল সেয়া আছিল তেওঁৰ ডাঙৰ ভাই ৰণী। ৰাজ চহৰৰ এখন দামী মহাবিদ্যালয়ৰ পৰা BA কৰি আছিল, য'ত তেওঁৰ একেবাৰে আগ্ৰহ আছিল। তেওঁ গায়ক হ'ব বিচাৰিছিল। গান গোৱাৰ তেওঁৰ চখ আছিল আৰু তেওঁ ইয়াক নিজৰ পেছা হিচাপে গঢ়ি তুলিব বিচাৰিছিল। ৰদালি, মোৰ লগত ইয়ালৈ আহক। ৰদালি হাতত ধৰি টানি ৰাজে ক'লে। অ' ৰ'বা, কোৱা কি বিচাৰে? আইতাকৰ কোঠাৰ বিছনা চাদৰখন মেলি দি থকা ৰদালিয়ে খঙেৰে কথা ক'লে। সেই সোনকালে আহক, তোমাক কিবা এটা দেখুৱাব মন গৈছে। ৰাজৰ চকুত দুষ্টামি। ৰবি গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰীৰ মালিক ৰবিৰ কিছু কূটনৈতিক কাৰণত ডাঙৰ পুত্ৰ ৰণী গাঁওবুঢ়াৰ ৰদালিৰ একমাত্ৰ কন্যাৰ লগত বিয়া কৰাই দিয়ে। ৰদালি আৰু ৰণীৰ মাজত এক বৃহৎ পাৰ্থক্য আছে। ৰাজৰ আশে-পাশে ৰদালিক দেখি ৰণীয়ে সহ্য কৰিব পৰা নাছিল। কিন্তু নিৰ্বিকাৰ ৰদালিয়ে ৰণীৰ এই সকলোবোৰ লুতুৰি-পুতুৰি কথাই একেবাৰে মন কৰা নাছিল। শাহুৰ-শহুৰেকৰ আৰু আইতাকৰ বাহিৰেও ৰদালিৰ একেই বয়সৰ দেউতাক ৰাজাৰ সৈতে বহুত ভাল সম্পৰ্ক আছিল। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ বন্ধু-বান্ধৱীসকল।